ফিউচাৰ ফ'কাছ আছাম ইউটিউব চেনেলটোৰ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই মনোৰঞ্জন হাজৰিকাই আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আছাম এণ্ড ইটছ পিপুলৰ অসম জিঅ'গ্ৰাফী পাৰ্টটো লৈ আহিছোঁ। আছাম জিঅ'গ্ৰাফীৰ এই পাৰ্টটোত আমি মানচিত্ৰৰ দ্বাৰা আমি প্ৰশ্নখিনিৰ উত্তৰ উলিয়াবলৈ চেষ্টা কৰিম, যিহেতু বৰ্তমান হৈ থকা পৰীক্ষাসমূহত মানচিত্ৰৰ ভালদৰে ধাৰণা থকাটো অতি গুৰুত্বপূৰ্ণ বা অতি দৰকাৰী। গতিকে পলম নকৰি আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। আজি এই ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্নসমূহ দেখাত ইজি যেন লাগিব পাৰে, কিন্তু তাৰ লগত যিখিনি ডাটা থাকিব সেই ডাটাখিনিয়ে বহুতকেইটা প্ৰশ্ন কভাৰ কৰিব আৰু সেই ডাটাসমূহত ভালদৰে প্ৰশ্নটো ব্ৰিফ কৰোৱা আছে। আজি এই ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন এনেধৰণৰ: হোৱাট ইজ দ্য টোটেল এৰিয়া অফ আছাম? অসমৰ মুঠ মাটিকালি কিমান? অপশ্যন এ 78,338 স্কুৱেৰ কিলোমিটাৰ, অপশ্যন বি 74,848 স্কুৱেৰ কিলোমিটাৰ, অপশ্যন চি 78,408 স্কুৱেৰ কিলোমিটাৰ আৰু অপশ্যন ডি 78,438 স্কুৱেৰ কিলোমিটাৰ। ইয়াৰ উত্তৰটো আমি সকলোৱে জানো, 78,438 স্কুৱেৰ কিলোমিটাৰ, অৰ্থাৎ অপশ্যন ডি। আহকচোন এই বিষয়ে আমি অলপ ডিছকাছ কৰোঁ। আমি অলৰেডি গম পালোঁ অসমৰ মুঠ মাটিকালি কিমান, 78,438 স্কুৱেৰ কিলোমিটাৰ, আৰু অসমে ভাৰতৰ 2.39% মাটি কভাৰ কৰি আছে। অসম নৰ্থ ইষ্টৰ ভিতৰতে ছেকেণ্ড পজিশ্যনত ইন টাৰ্ম অফ এৰিয়া কভাৰ কৰি আছে, আৰু অৰুণাচল প্ৰদেশে এৰিয়া ৱাইজত লাৰ্জেষ্ট ইন নৰ্থ ইষ্ট কভাৰ কৰি আছে। আৰু একেবাৰে সৰু ষ্টেটখন হ'ল নৰ্থ ইষ্টৰ ভিতৰত ত্ৰিপুৰা, 10,486 স্কুৱেৰ কিলোমিটাৰ ত্ৰিপুৰাৰ মাটিকালি। আপোনালোকে মেপত ভালদৰে দেখিব পাব। অৰুণাচল অসমৰ ওপৰতে আছে, অৰুণাচলৰ ৰাজধানী হ'ল ইটানগৰ। আমি সকলোৱে জানো অসমৰ ৰাজধানী কি? দিছপুৰৰ লোকেশ্যন ইয়াৰ। ঠিকে আছেনে? যদি কথাখিনি ক্লিয়াৰ হ'ল, আমি নেক্সট প্ৰশ্নটোলৈ যাব পাৰোঁ। কুৱেশ্যন নম্বৰ 2, দ্য লোকেশ্যন অফ আছাম ইজ? অসমৰ লোকেশ্যনটো কি? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 22°19' পৰা 28°16' নৰ্থ লেটিটিউড এণ্ড 89°42' to 96°30' ইষ্ট লেটিটিউড। লংগিটিউড আৰু লেটিটিউডৰ অৰ্থটো হ'ল, লেটিটিউড মানে হ'ল অক্ষাংশ আৰু লংগিটিউড, ইষ্ট লংগিটিউড মানে হ'ল পূব দ্ৰাঘিমাংশ। কথাটো ক্লিয়াৰ? আমি ইয়াৰ বিষয়ে অলপ ডিছকাছ কৰোঁ আহকচোন। অপশ্যনত যিটো শুদ্ধ উত্তৰ বুলি আমি বাছি ল'লোঁ, সেই ডাটাটো আছাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ অফিচিয়েল ছাইটৰ পৰা আমি লোৱা গৈছে। যিহেতু ইয়াৰ উত্তৰ বেলেগ বেলেগ ছাইটত বেলেগ বেলেগো পোৱা যায়, গতিকে এই ডাটাটো আপোনালোকে শুদ্ধ বুলি মানি ল'ব পাৰে। আমি যদি মানচিত্ৰ সহকাৰে আমি এই কথাটো ক্লিয়াৰকৈ বুজোঁ, তেতিয়া আমি দেখিবলৈ পাওঁ যে উত্তৰ অক্ষাংশৰ ক্ষেত্ৰত অসমৰ স্থান 22°19' পৰা 28°16' আছে, আৰু পূব দ্ৰাঘিমাংশৰ ক্ষেত্ৰত অৰ্থাৎ ইষ্ট লংগিটিউডৰ ক্ষেত্ৰত 89°42' আৰু 96°30' কি হৈছে অৱস্থিত হৈ আছে। কথাটো ক্লিয়াৰ? নেক্সট কুৱেশ্যনটো, হোৱাট আৰ দ্য টু বৰ্ডাৰ কাণ্ট্ৰি অফ আছাম? অসমৰ সীমামূৰীয়া বিদেশী ৰাষ্ট্ৰ দুখনৰ নাম কি? অপশ্যনসমূহ এনেধৰণৰ: অপশ্যন এ বাংলাদেশ আৰু নেপাল, বি নেপাল আৰু ভূটান, অপশ্যন চি বাংলাদেশ আৰু ভূটান, অপশ্যন ডি ভূটান আৰু চাইনা। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল, আমি সকলোৱে জানো, অপশ্যন চি। আহকচোন মানচিত্ৰৰ সহকাৰে ইয়াক অলপ বুজিবলৈ চেষ্টা কৰোঁ। আমি মেপত দেখিবলৈ পাইছোঁ, যদি আমি অসমৰ মানচিত্ৰখন ভালদৰে চাওঁ, অসমৰ সীমাত দুখন বিদেশী ৰাষ্ট্ৰই কি কৰি আছে? সীমা শ্বেয়াৰ কৰি আছে। এখন হ'ল ভূটান আৰু আনখন হ'ল কি? বাংলাদেশ। ঠিকে আছেনে? বাংলাদেশে, আপোনালোকে মই ৰেড মাৰ্ক কৰি দিছোঁ, বাংলাদেশে অসমৰ লগত এনেধৰণে সীমা শ্বেয়াৰ কৰি আছে। বাংলাদেশে টোটেল কিমান কিলোমিটাৰ সীমা শ্বেয়াৰ কৰি আছে? 267.5 কিলোমিটাৰ। ঠিকে আছেনে? আৰু ভূটানে কিমান কৰি আছে? 265.8 কিলোমিটাৰ। টোটেল বিদেশী ৰাষ্ট্ৰই কিমান বৰ্ডাৰ শ্বেয়াৰ কৰি আছে? 533.3 কিলোমিটাৰ। কথাটো ক্লিয়াৰ আছে? আৰু কেতিয়াবা এনেধৰণৰ প্ৰশ্ন আহিব পাৰে যে বাংলাদেশে নে ভূটানে কোনখনে বেছি বৰ্ডাৰ শ্বেয়াৰ কৰি আছে? তেনে ক্ষেত্ৰত আমি ভুল নকৰোঁ, আমি দেখিলোঁ যে বাংলাদেশে বেছি বৰ্ডাৰ শ্বেয়াৰ কৰি আছে। কথাটো ক্লিয়াৰ? যদি ক্লিয়াৰ হ'ল, আমি নেক্সট প্ৰশ্নলৈ যাওঁ। কুৱেশ্যন নম্বৰ 4, হুইচ অফ দ্য ডিষ্ট্ৰিক্ট নট শ্বেয়াৰ বাউণ্ডেৰী উইথ বাংলাদেশ? বাংলাদেশৰ সৈতে কোনখন জিলাই বাউণ্ডেৰী শ্বেয়াৰ নকৰে? অপশ্যনসমূহ এনেধৰণৰ: অপশ্যন এ কৰিমগঞ্জ, বি ধুবুৰী, চি কাছাৰ, ডি কাৰ্বি আংলং।
অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কাৰ্বি আংলং। আহকচোন মেপৰ থ্ৰুদি আমি এই কুৱেশ্যনটো বুজিবলৈ চেষ্টা কৰোঁ। অসমৰ জিলাসমূহৰ ভিতৰত টোটেল 8খন জিলাই বিদেশী ৰাষ্ট্ৰৰ সৈতে বৰ্ডাৰ শ্বেয়াৰ কৰিছে। বাংলাদেশৰ সৈতে শ্বেয়াৰ কৰিছে কৰিমগঞ্জ 898.3 কিলোমিটাৰ, কাছাৰী কৰিছে 27.3 কিলোমিটাৰ, ধুবুৰী চাউথ চলমা মান কাছাৰী কৰিছে 141.9 কিলোমিটাৰ, আৰু ভূটানৰ সৈতে বাক্সা, চিৰাং, কোকৰাঝাৰ আৰু ওদালগুৰিয়ে সেই ঠিক একেধৰণে বৰ্ডাৰ শ্বেয়াৰ কৰিছে। আমি মেপত চাব বিচাৰিলে আমি চাব পাৰোঁ কৰিমগঞ্জ, কাছাৰ, চাউথ চলমা মান কাছাৰ আৰু ধুবুৰীয়ে বৰ্ডাৰ শ্বেয়াৰ কৰিছে কাৰ লগত? বাংলাদেশৰ লগত। ঠিকে আছেনে? আৰু ভূটানৰ লগত শ্বেয়াৰ কৰিছে কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰিয়ে। ঠিকে আছেনে? কথাটো ক্লিয়াৰ হ'ল যদি আমি নেক্সট প্ৰশ্নলৈ যাব পাৰোঁ। কুৱেশ্যন নম্বৰ 5, হুইচ ডিষ্ট্ৰিক্ট ইজ নট এ পাৰ্ট অফ BTC বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল? তলৰ কোনখন জিলা BTCৰ অন্তৰ্গত নহয়? অপশ্যন এ চিৰাং, অপশ্যন বি ওদালগুৰি, অপশ্যন ডি বঙাইগাঁও আৰু অপশ্যন ডি হ'ল বাক্সা। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি বঙাইগাঁও। যিহেতু বঙাইগাঁও চিৰাং, বাক্সা, ওদালগুৰি আৰু কোকৰাঝাৰৰ ওচৰতে আছে, কিন্তু BTCৰ অন্তৰ্গত নহয়। আহকচোন এই বিষয়ে আমি অলপ ডিছকাছ কৰোঁ। দ্য BTC কনচিষ্ট অফ 5 কণ্টিজিয়াছ ডিষ্ট্ৰিক্ট: কোকৰাঝাৰ, বাক্সা, ওদালগুৰি, চিৰাং, তামুলপুৰ। তামুলপুৰ নিউলি ক্ৰিয়েটেড ডিষ্ট্ৰিক্ট হয় অসমৰ, যি BTCৰ আণ্ডাৰত পৰে। দ্য এৰিয়া আণ্ডাৰ BTC জুৰিডিকশ্যন ইজ অফিচিয়েলি কল বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্ট, যাক অতি চমুকৈ BTAD বুলি কোৱা হয়। দ্য BTC কনচিষ্ট ইন কোন চনত কনচিষ্ট হৈছিলে? 2003 চন। এণ্ড ফাৰ্ষ্ট ইলেকশ্যন ৱেৰ হেল্ড 2005ত। বৰ্তমান BTCৰ চিফ কোন? প্ৰমোদ বড়ো। আৰু ডেপুটি চিফ কোন? গোবিন্দ্ৰ বসুমতাৰী। কথাটো ক্লিয়াৰ হ'ল যদি আমি নেক্সট কুৱেশ্যনটোলৈ যাব পাৰোঁ। কুৱেশ্যন নম্বৰ 6, দ্য পপুলেশ্যন ডেঞ্চিটি অফ আছাম ইজ: অসমৰ জনসংখ্যাৰ ঘনত্ব A 378 স্কুৱেৰ কিলোমিটাৰ, B 398 কিলোমিটাৰ স্কুৱেৰ, C 388 কিলোমিটাৰ স্কুৱেৰ, D 397 কিলোমিটাৰ স্কুৱেৰ। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল B 398 কিলোমিটাৰ স্কুৱেৰ বা স্কুৱেৰ কিলোমিটাৰ। এজ পাৰ চেঞ্চাছ 2011, যিহেতু 21ত চেঞ্চাছ হোৱা নাই, অসমৰ পপুলেশ্যন কিমান? 3,12,05,576 জন। আৰু ইয়াৰ ডেঞ্চিটি হ'ল 398 পাৰ স্কুৱেৰ কিলোমিটাৰ। মেল 1.59 কোটি আৰু ফিমেল হ'ল 1.52 কোটি। ডেঞ্চিটি কিমান আছে? চবতকৈ বেছি ডেঞ্চিটি থকা ডিষ্ট্ৰিক্টখন হ'ল কামৰূপ মেট্ৰ' 1313, আৰু লৱেষ্ট ডেঞ্চিটি থকা ডিষ্ট্ৰিক্টখন অসমৰ কি? ডিমা হাছাও 44 পাৰ স্কুৱেৰ কিলোমিটাৰ। ঠিকে আছেনে? অসমৰ ভাৰত ভিত্তিত পপুলেশ্যনৰ ক্ষেত্ৰত ৰেংক হ'ল 15 নম্বৰ, আৰু UPত পপুলেশ্যন ডেঞ্চিটি সকলোতকৈ বেছি। কথাটো যদি ক্লিয়াৰ হ'ল, আমি নেক্সট কুৱেশ্যনটোলৈ যাব পাৰোঁ। আজিৰ ভিডিঅ'টোৰ 7 নম্বৰটো প্ৰশ্ন, এট প্ৰেজেণ্ট মানে ডেটটো মেনশ্যন কৰি দিয়া আছে 31/3/2024ত টোটেল ডিষ্ট্ৰিক্ট অফ আছাম, অসমৰ মুঠ ডিষ্ট্ৰিক্ট কিমান আছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল B 35। অসমৰ বৰ্তমান জিলা হৈ গ'ল 35। ঠিকে আছেনে? আমি এই কথা অলপ ডিছকাছ কৰোঁ। On 25th August 2023, Assam Chief Minister Himanta Biswa Sharma announced the 4th newly created district, Bishwanath, Hojai, Bojali and Tamulpur. The total number of district কিমান আছে বৰ্তমান? 35 numbers. তামুলপুৰ হৈ গ'ল নতুন ডিষ্ট্ৰিক্ট, বজালি, হোজাই আৰু বিশ্বনাথ। আমি যদি মেপত চাবলৈ বিচাৰোঁ, শোণিতপুৰ আগতে টোটেল ইমান আছিলে, আৰু বৰ্তমান বিশ্বনাথ যেতিয়া ভাগ হৈ গ'ল তেতিয়া শোণিতপুৰ হৈ গ'ল এইখন, আৰু বিশ্বনাথ ঠিক এনেধৰণে হৈ গ'ল ইমানখন। আগতে নগাঁও আছিলে ইমান, নগাঁৱৰ পৰা কি হৈ গ'ল? হোজাই ভাগ হৈ আহিলে, গতিকে এই পাৰ্টটো হোজাই লৈ ল'লে। ঠিক সেনেধৰণে তামুলপুৰ ক'ৰ পৰা ভাগ হৈ গ'ল? তামুলপুৰ হ'ল বাক্সাৰ পৰা, আৰু বজালি ক'ৰ পৰা ভাগ হৈ আহিছে? বৰপেটাৰ পৰা। ঠিকে আছেনে? কথাখিনি ক্লিয়াৰ হ'ল? মেপৰ থ্ৰুদি কথাটো ক্লিয়াৰ হ'ল যদি আমি নেক্সট কুৱেশ্যনটোলৈ যাব পাৰোঁ। কুৱেশ্যন নম্বৰ 8, হুইচ অফ দ্য ষ্টেট ইজ নট শ্বেয়াৰিং দ্য বৰ্ডাৰ উইথ আছাম? তলৰ কোনখন ষ্টেটে অসমৰ সৈতে বৰ্ডাৰ শ্বেয়াৰ নকৰে? অপশ্যনসমূহ এনেধৰণৰ: A ছিকিম, B ত্ৰিপুৰা, C ৱেষ্ট বেংগল, D মণিপুৰ। ইয়াৰ ভিতৰত আমি শুদ্ধ উত্তৰটো কি পালোঁ? ছিকিম। যিহেতু ছিকিম নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ ভিতৰত পৰে, কিন্তু ছিকিমে অসমৰ সৈতে বৰ্ডাৰ শ্বেয়াৰ নকৰে। ঠিকে আছেনে? এই কুৱেশ্যনটো মষ্ট ৰিপিটেড কুৱেশ্যন হয়, যিহেতু বহুতো পৰীক্ষাত এই প্ৰশ্নটো অহা দেখা গৈছে। আহকচোন এই বিষয়লৈ আমি ডিছকাছ কৰোঁ। ছিকিম বিকাম
22nd ষ্টেট অফ ইণ্ডিয়ান ইউনিয়ন ইন দ্য ইয়াৰ 1975 1975 চনত ছিকিম ভাৰতৰ অংশ হৈছিল ছেভেন ছিষ্টাৰ বুলি ক'লে কি বুজা যায় অৰুণাচল প্ৰদেশ আসাম মেঘালয় মণিপুৰ মিজোৰাম নাগালেণ্ড এণ্ড ত্ৰিপুৰা যি অৰুণাচল প্ৰদেশ এৰিয়াৰ ফালৰ পৰা লাৰ্জ হয় ছেকেণ্ড লাৰ্জেষ্ট আসাম অকল নৰ্থ ইষ্টৰ ভিতৰত কিন্তু এই কথাখিনি নৰ্থ ইষ্টৰ যিখন 7খন ৰাজ্য আছে ছেভেন ছিষ্টাৰ বুলি কোৱা হয় ছেভেন ছিষ্টাৰ বুলি প্ৰথমে কোনে কৈছিল জ্যোতিপ্ৰসাদ শইকীয়া ডাঙৰীয়া এই কথাটো প্ৰশ্ন হিচাপে পৰীক্ষাত আহিব পাৰে আপোনালোকে নোট কৰি ৰাখিব আৰু ছিকিম 2002 চনত নৰ্থ ইষ্ট ৰিজনৰ বা নৰ্থ ইষ্টৰ এটা পাৰ্ট হিচাপে পৰিগণিত হৈছিল ঠিক আছেনে কথাটো কিন্তু ছিকিমক ছেভেন ছিষ্টাৰত কাউণ্ট কৰা নহয় কিন্তু নৰ্থ ইষ্ট ৰিজনত কাউণ্ট কৰা হয় আজিৰ ভিডিঅ'টোৰ 9 নম্বৰটো প্ৰশ্ন হোৱাট ইজ দ্য হাইট অফ আছাম ফ্ৰম সি লেভেল সমুদ্ৰ পৃষ্ঠৰ পৰা অসমৰ উচ্চতা কিমান অপশ্যনসমূহ এনেধৰণৰ অপশ্যন এ 78.9 মিটাৰ অপশ্যন বি 77.8 মিটাৰ অপশ্যন চি 75.8 মিটাৰ অপশ্যন ডি 79.5 মিটাৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল 79.5 মিটাৰ এই প্ৰশ্নটো বহুতো পৰীক্ষাত অহা দেখা যায় এইটো ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্নত আহে ঠিকে আছেনে নেক্সট কুৱেশ্যনটো লৈ যাওঁ কুৱেশ্যন নম্বৰ 10 হোৱাট ইজ দ্য টোটেল এৰিয়া অফ মাজুলী প্ৰেজেণ্টলি মাজুলীৰ সৰ্বমুঠ মাটিকালি বৰ্তমান কিমান অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 880 স্কুৱেৰ কিলোমিটাৰ ঠিকে আছেনে 880 কিলোমিটাৰ স্কুৱেৰ বুলিও কোৱা হয় আহকচোন ইয়াৰ বিষয়ে আমি অলপ ডিছকাছ কৰোঁ মাজুলী মানচিত্ৰত মাজুলীৰ স্থান এইখিনিত মাজুলী পৃথিৱীৰ ভিতৰত সকলোতকৈ ডাঙৰ নদীদ্বীপ আৰু 2016 চনত এটা নদীদ্বীপ মাজুলীক ভাৰতৰ ভিতৰত প্ৰথমটো নদীদ্বীপ যাক ডিষ্ট্ৰিক্ট হিচাপে নামকৰণ কৰা হৈছিলে ঠিক আছে মাজুলী ডিষ্ট্ৰিক্ট হিচাপে কিমান চনত 2016 চনত আৰু প্ৰথমটো নদীদ্বীপ যিয়ে এখন ডিষ্ট্ৰিক্ট আখ্যা পাইছিলে কথাটো ক্লিয়াৰ হ'ল যদি আমি নেক্সট কুৱেশ্যনটো লৈ যাওঁ আহি আমি ভিডিঅ'টোৰ 11 নম্বৰ প্ৰশ্নটো পালোহি এতিয়ালৈকে বুজোৱাখিনি যদি আপোনালোকে বুজি পাইছে আৰু আমাৰ পঢ়োৱা পদ্ধতি যদি ভাল পাইছে আপোনালোকে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আমাৰ চেনেলটো লগতে ভিডিঅ'টো সকলোতকৈ বেছি শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ এতিয়া 11 নম্বৰ প্ৰশ্নটো হোৱাট ইজ দ্য হাইষ্ট পিক অফ কাৰ্বি প্লেটু কাৰ্বি মালভূমিৰ সৰ্বোচ্চ শৃংগটো কি অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল ডি ডমবস্কু অপশ্যন ডি হ'ল শুদ্ধ উত্তৰ ইয়াৰ বিষয়ে আমি অলপ ডিছকাছ কৰোঁ আহকচোন কাৰ্বি প্লেটৰ ক্ষেত্ৰত যদি হাইষ্ট পিক বুলি কোৱা হয় তেতিয়া আমি ডমবস্কুকে আমি ক'ব পাৰিম কিন্তু বৰাইলত তাতকৈ ওখ পিক আছে ঠিক আছেনে বৰাইলৰ হাইষ্ট পিকটো হ'ল লাইকে ডিমা হাছাও ডিষ্ট্ৰিক্টত আছে ডিষ্ট্ৰিক্টটো মনত ৰখাটো অতি দৰকাৰ কেতিয়াবা ডিষ্ট্ৰিক্টক লৈও প্ৰশ্ন অহা দেখা যায় 1959 মিটাৰ ইয়াৰ হাইট আৰু থেইপিৱাং 1866 মিটাৰ তাৰপিছত তৃতীয়ত আছে মহাদেউ 1739 মিটাৰ এই গোটেইকেইটাই আমি মনত ৰখাটো অতি দৰকাৰ কেতিয়াবা প্ৰথমটো নুসুধি আমাক দ্বিতীয়টো সুধিব পাৰে ঠিকে আছেনে কথাটো বা কেতিয়াবা এইটো কথাও সুধিব পাৰে যে মহাদেউ যিটো শৃংগ আছে কোনটো ৰেঞ্জত আছে তেতিয়া আমি কি লিখিম বৰাইল ৰেঞ্জত আছে গতিকে গোটেইটো ডাটা মনত ৰখাটো অতি দৰকাৰ 12 নম্বৰ প্ৰশ্নটো হোৱাট ইজ দ্য নেম অফ দ্য ব্ৰিজ চিটুৱেটেড ইন দ্য ৱেষ্টাৰ্ণ ছাইড অফ আছাম অভাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত কোনখন দলং অসমৰ একেবাৰে পশ্চিম দিশত অৱস্থিত অপশ্যনসমূহ এনেধৰণৰ অপশ্যন এ নৰনাৰায়ণ সেতু অপশ্যন বি বগীবিল ব্ৰিজ অপশ্যন চি নিউ চৰাইঘাট অপশ্যন ডি ঢলাশদিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ নৰনাৰায়ণ সেতু এনেধৰণৰ প্ৰশ্ন আজিকালি পৰীক্ষাত বহুতো অহা দেখা যায় আৰু লগতে কেতিয়াবা এই দলং নিদি চিটিও সুধিব পাৰে অসমত কোনখন স্থিতি একেবাৰে পূবত আছে বা চিটি মানে চহৰৰ কথা কৈ আছোঁ আৰু একেবাৰে বা পশ্চিমত থকা চহৰখন কি বা পশ্চিমত থকা দলংখন কি এনেধৰণৰ প্ৰশ্ন অহা দেখা যায় গতিকে এই প্ৰশ্নটো আমি ব্ৰিফলি মেপ ষ্টাডি কৰোঁ আহকচোন মই ইণ্টাৰনেটত বহুতো মেপ চালোঁ মই কিন্তু এই মেপখনেই অলপ বুজি পাবলৈ ইজি বুলি আপোনালোকৰ বাবে লৈ আহিলোঁ আপোনালোকে কেনেকুৱানো পালে কমেণ্ট ছেকশ্যনত জনাবচোন আমি চাওঁ পূবত ব্ৰহ্মপুত্ৰৰ ওপৰত আছে বগীবিল দলং আমি ঢলাশদিয়া কিন্তু ব্ৰহ্মপুত্ৰৰ ওপৰত নাই ঠিক আছে ঢলাশদিয়া ব্ৰহ্মপুত্ৰৰ এটা এক্সটেণ্ডেড পাৰ্ট ব্ৰহ্মপুত্ৰখন এইখন দেখিছে ইয়াত এক্সটেণ্ডেড পাৰ্ট এটা লুইটত এই ঢলাশদিয়া অৰ্থাৎ ভূপেন হাজৰিকা ব্ৰিজখন আছে ঠিকে আছেনে বগীবিল কলীয়া ভোমোৰা চৰাইঘাট নৰনাৰায়ণ ঠিকে আছেনে কথাটো চৰাইঘাট ইনগ্ৰেট কৰিছিলে 1962ত গুৱাহাটীৰ চাউথ আমিনগাঁও আৰু পাণ্ডুক ই কানেক্ট কৰে নৰনাৰায়ণ সেতু 1998ত ইনগ্ৰেট হৈছিল
পঞ্চৰত্ন আৰু গোৱালপাৰা ই কানেক্ট কৰে। কলীয়া ভোমোৰা তেজপুৰ আৰু কলিয়াবৰক কানেক্ট কৰে আৰু ইনগ্ৰেট হৈছিলে কিমান 1987ত। এই কুৱেশ্যনটো বহুত আহি থকা দেখা যায় যে কলীয়া ভোমোৰা কিমান চনৰ পৰা মানে ইউজেবল হৈছিলে। বগীবিল ইনগ্ৰেট কৰিছিলে 2018 চনত আৰু ধেমাজি আৰু ডিব্ৰুগড় কানেক্ট কৰি আছে বগীবিল দলঙে। কথাটো ক্লিয়াৰ যদি আমি নেক্সট কুৱেশ্যনটোলৈ যাব পাৰোঁ। 13 নম্বৰ প্ৰশ্নটো ষ্টেট বাৰ্ড অফ আছাম ইজ অসমৰ জাতীয় পক্ষী কি? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি হোৱাইট উইং ডাক বা দেওহাঁহ। ঠিকে আছেনে? হোৱাইট উইং ডাক বুলিও কেতিয়া অপশ্যনত আহিব পাৰে, আপোনালোকে কনফিউজ হ'ব নালাগে। আহকচোন এই বিষয়ে অলপ ডিছকাছ কৰোঁ। ষ্টেট এনিমেল অফ আছাম ওৱান অন ৰাইন' বা শিঙাগড়, যাক 4 এপ্ৰিল 2003 ষ্টেট এনিমেল বুলি আখ্যা দিয়া হৈছিল। ষ্টেট ফ্লাৱাৰ কি? ফক্সটেইল অৰ্কিড বা কপৌ ফুল, যাক 4 এপ্ৰিল 2003 ষ্টেট ফ্লাৱাৰ হিচাপে আখ্যা দিয়া হৈছিল। ষ্টেট ট্ৰি হলং, ঠিকে আছেনে? একেই ডেটত ষ্টেট ট্ৰি হিচাপে আখ্যা দিয়া হৈছিল। আৰু ষ্টেট একুৱাটিক এনিমেল অফ আছাম গংগেট্ৰিক ৰিভাৰ ডলফিন বা যাক আমি থলুৱা ভাষাত শিহু বুলিও জানো, 5 এপ্ৰিল 2008 চনত ষ্টেট একুৱাটিক এনিমেল বুলি আখ্যা দিয়া হৈছিল। গতিকে নেক্সট প্ৰশ্নটোলৈ যাব পাৰোঁ। আজি ভিডিঅ'টোৰ 14 নম্বৰ প্ৰশ্নটো হোৱাট ইজ দ্য লিটাৰেচি ৰেট অফ আছাম? অসমৰ সাক্ষৰতা হাৰ কিমান? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি 72.19%। আহকচোন এই বিষয়ে অলপ ডিছকাছ কৰোঁ। সাক্ষৰতাৰ হাৰৰ ফালৰ পৰা 2011 চনৰ চেঞ্চাছ অনুসৰি অসমৰ পুৰুষৰ সাক্ষৰতা হাৰ হ'ল 77.85% আৰু মহিলাৰ সাক্ষৰতা হাৰ হ'ল 66.27%। আৰু জিলাভিত্তিত কামৰূপ মেট্ৰই প্ৰথম স্থান দখল কৰিছে আৰু তাৰ পাছত যোৰহাট, শিৱসাগৰ এনেধৰণে গৈ আছে। কিন্তু একেবাৰে লিটাৰেচি ৰেট কম, য'ত সাক্ষৰতাৰ হাৰ একেবাৰে কম ক'ত? ধুবুৰী ডিষ্ট্ৰিক্টত। ধুবুৰী ডিষ্ট্ৰিক্টে একেবাৰে তলত সাক্ষৰতা হাৰৰ ক্ষেত্ৰত স্থান দখল কৰিছে। কেৰেলা যি 94% লৈ পেলাই 94% পাই সাক্ষৰতাৰ ক্ষেত্ৰত টপ পজিশ্যন দখল কৰিছে ভাৰত ভিত্তিত। কথাটো ক্লিয়াৰ? আমাৰ অসমৰ কোনখন ডিষ্ট্ৰিক্টে সকলোতকৈ বেছি সাক্ষৰতা হাৰ আছে? কামৰূপ মেট্ৰ'। আৰু সকলোতকৈ কম ধুবুৰী। কথাটো ক্লিয়াৰ? নেক্সট কুৱেশ্যনটোলৈ যাব পাৰোঁ। আজি ভিডিঅ'টোৰ অন্তিমটো প্ৰশ্ন ইন টাৰ্ম অফ এৰিয়া হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ দ্য মেক্সিমাম ৱেটলেণ্ড? মাটিকালি দিশৰ পৰা অসমৰ কোনখন জিলাত সকলোতকৈ বেছি আৰ্দ্ৰভূমি আছে? অপশ্যনসমূহ এনেধৰণৰ। অপশ্যন এ যোৰহাট, অপশ্যন বি ডিব্ৰুগড়, অপশ্যন চি শোণিতপুৰ, অপশ্যন ডি ডিমা হাছাও। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ডিব্ৰুগড়। ডিব্ৰুগড়ত সকলোতকৈ বেছি আৰ্দ্ৰভূমি আছে। এতিয়ালৈকে আমি পঢ়োৱাখিনি আপোনালোকে যদি ভাল পাইছে আৰু ভাবিছে যে এই ভিডিঅ'টোৰ দ্বাৰা আমাৰ মেথ ষ্টাডি গোটেই প্ৰাথমিক পৰ্যায়টো ক্লিয়াৰকৈ বুজিব পাৰিছোঁ আৰু এনেধৰণৰ প্ৰশ্নখিনি পৰীক্ষাত আজিকালি অহা দেখা যায়। যদি ভিডিঅ'টো ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগৰ বন্ধু বান্ধৱী কোনোবাই যদি প্ৰস্তুতি কৰি আছে তেখেতলোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ বিদায় মাগিছোঁ। জয় হিন্দ।